নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ইতিমধ্যে সাৱধান হওক খুৰাপাই চালকসকল কিয়নো ইতিমধ্যে খুৰাপাই চালকসকলৰ বিৰুদ্ধে খৰব হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন সমাগত নৱবৰ্ষ আৰু নৱবৰ্ষৰ পূৰ্বে এতিয়া ৰাজ্যৰ আৰক্ষী প্ৰশাসন খুৰাপাই চালকসকলৰ বাবে খৰব হোৱা দেখিবলৈ পোৱা গৈছে আজি নিখাৰ ভাগত যদিহে কোনো খুৰাপাই চালকে খুৰা খেৱন কৰি বাহন চলায় তেনেহলে তেওঁ থাকিব লাগিব উৰেটো নিখা লকআপত কোনো ধৰণৰ তেওঁলোকক ৰেহাই দিয়া নহব টকা দিলেও খাৰি যাব নোৱাৰিব খুৰাপাই চালকসকল ইতিমধ্যে আজিৰ দিনটোত বাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আপুনি বাৰলৈ গলে খুৰাপান হেৱন কৰিব নোৱাৰিব আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আজি নিখাৰ ভাগত সাৱধান হওক চালকসকল বাহনৰ চালকসকল আজিৰ দিনটোত সাৱধান হওক কিয়নো আপুনি এটা ভুল কৰিলে পৰিব বিপদত টকা দিলেও আপুনি হাৰি যাব নোৱাৰিব খুৰাপাই চালকসকলে টকা দিলেও হাৰি যাব নোৱাৰিব আৰু ইয়াৰ লগতে খুৰা পান কৰি বাহন চলালে উৰে নিখা থাকিব লাগিব লকআপত আপুনি যদি খুৰা খেৱন কৰি গাড়ী চলাই লকআপত থাকিব লাগিব উৰেটো নিখা জৰিমনা হৰুৱাৰ লগতে জব্দ কৰা হ'ব বাহন আপোনাৰ বাহন সহ জব্দ কৰি ৰখা হ'ব আপোনাক কঠোৰ নিৰ্দেশ ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ ইতিমধ্যে খুৰা খেৱন কৰা চালকসকলৰ বিৰুদ্ধে খৰব হৈছে ৰাজ্যৰ আৰক্ষী প্ৰশাসন ডিচেম্বৰ মাহৰ আৰম্ভণিৰ লগে লগে ৰাজ্যৰ আৰক্ষী প্ৰশাসনলৈ মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে যাতে কোনো খুৰাপাই চালকে তেওঁলোকে বিভিন্ন ধৰণে যি ধৰণে খুৰাসমূহ খেৱন কৰি গাড়ী চলায় তাৰ বাবে বিভিন্ন ধৰণৰ দুৰ্ঘটনাসমূহ সংঘটিত হয় আৰু এই দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ বাবে চৰকাৰৰ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু ইয়াৰ পিছতো একাংশ চালকে কিন্তু নিজৰ এই স্বভাৱ তেওঁলোকে এতিয়ালৈকে সলনি কৰা নাই তেওঁলোকে বাহনসমূহ চলাই যোৱাৰ পূৰ্বে কৰবালৈ উলাই যোৱাৰ পূৰ্বে বা কৰবালৈ গৈ উভতি অহাৰ সময়ত তেওঁলোকে খুৰা খেৱন কৰি আহে আৰু যাৰ বাবে বিভিন্ন ধৰণে অসুবিধাত পৰে আন চালকসকল বা তেওঁ নিজেও বিভিন্ন ধৰণে অসুবিধাত পৰে আৰু ইয়াৰ বাবে এনে ধৰণৰ যিসমূহ অসুবিধা এই অসুবিধাসমূহ ৰোধ কৰিবৰ বাবে খুৰাপাই চালকসকলক বিভিন্ন ধৰণে নিৰ্দেশনা প্ৰদান কৰি আহিছে আৰু ইয়াৰ পিছতো কিন্তু খুৰাপাই চালকসকলে যেহেতু এই নীতি নিৰ্দেশনাসমূহ মনা নাই আৰক্ষী প্ৰশাসনৰ তাৰ বাবে এতিয়া আজিৰ দিনটোত অৰ্থাৎ 31 ডিচেম্বৰৰ নিশাৰ ভিতৰত যিসকল চালকে খুৰা খেৱন কৰি গাড়ী চলাব সেইসকল চালকক উৰেটো নিশা লকআপত ৰখা হ'ব অৰ্থাৎ তেওঁলোকক জেলৰ ভিতৰত ৰখা হ'ব আৰু কোনো ধৰণৰ তেওঁলোকক ৰেহাই দিয়া নহ'ব জব্দ কৰা হ'ব তেওঁলোকৰ বাহন তেওঁলোককো নিখাৰ ভাগলৈকে যেহেতু জেলৰ ভিতৰত ৰাখিম বুলি কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা বা প্ৰশাসনৰ তৰফৰ পৰা আৰু এই ক্ষেত্ৰত খৰব হৈছে বিভাগীয় মন্ত্ৰী নিজে ৰাজপথত নিখাৰ ভাগত নামি পৰিছে বিভাগীয় মন্ত্ৰী যোগেন মোহন নিজে আহিছে তেওঁলোকে পৰিদৰ্শন কৰিছে যে কেনেদৰে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে খুৰাপাই চালকসকলৰ বিৰুদ্ধে খৰব হৈছে কিমান আগবাঢ়িছে খুৰাপাই চালকসকলৰ বিৰুদ্ধে চলা এই অভিযান যেহেতু তীব্ৰতৰ অভিযান চলিছে একশন মুডত ৰাজপথত নিখাৰ ভাগত নামি পৰিছে আৰক্ষী প্ৰশাসন কেৱল মাত্ৰ আমি গুৱাহাটী মহানগৰীৰ কথা ক'লেই নহ'ব ৰাজ্যৰ আন জিলাসমূহৰ বিভিন্ন প্ৰান্ততো আৰক্ষী প্ৰশাসন খৰব হৈছে আৰু খুৰাপাই চালকসকলৰ বিৰুদ্ধে নিখাৰ ভাগলৈকে দুপৰ নিখালৈকে তেওঁলোকে বিভিন্ন ধৰণে অভিযান চলাইছে আৰু আজিৰ দিনটোত যেহেতু বাৰসমূহ বন্ধ কৰি দিয়া হৈছে আপুনি যদি বাৰলৈ যায় তেনেহলে আজিৰ দিনটোত বাৰলৈ গলে আপুনি খুৰাপান কৰিব নোৱাৰিব আপুনি যিকোনো ধৰণৰ পাৰ্টিসমূহ কৰিব নোৱাৰিব আৰু উভতি অহাৰ সময়ত যদি আপুনি অকণমান হলেও খুৰা খেৱন কৰে তেনেহলে আপোনাক উৰেটো নিখা ৰখা হ'ব লকআপৰ ভিতৰত আৰু এই মুহূৰ্তত আমাৰ হাতত বিভাগীয় মন্ত্ৰীৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ড্ৰাইভাৰ যাতে মদ নাখায় কিন্তু খোৱাজন পাছফালে শুই থাকিব পাৰে তাই আমি আহ্বান জনাইছোঁ আহ্বানক সহায় জনাইছে অসমৰ ৰাইজে আমি এনেকুৱা ধৰণে আমাৰ বিভাগৰ পুলিচ প্ৰশাসনৰ ইমান তৎপৰ দিনে ৰাতি কৰি থকাৰ কাৰণে এতিয়া দুৰ্ঘটনা কমিছে আমি ধন্যবাদ জনাইছোঁ আৰু এইকেইদিনো এনেকুৱা ধৰণে 15 আমাৰ ভোগালী বিহুলৈকে এইবিলাক চলিব গতিকে এইখিনিত ৰাইজৰ সহযোগ জনক আমি জীৱন ৰক্ষা হ'ব লাগে পথ সুৰক্ষা জীৱন ৰক্ষা সেইটোৱে আমাৰ শ্লোগান আৰু ইয়াৰ শ্লোগানৰ কাৰণে আমি যাতে কোনো কাৰণতে আমাৰ মানুহ জীৱনৰ প্ৰাণহানি হ'ব নালাগে আৰু মাক দেউতাকৰ ল'ৰা ছোৱালীবিলাকক আমি উঠি অহা প্ৰজন্মও যাতে এইখিনি সজাগ হয় তাৰ কাৰণে ক'ৰবাত 2-1 ধৰা পইচা কিন্তু ধৰা পৰিলে আমি ৰাতিপুৱালৈকে থানাত ভৰাই থাকিব সেইটোৱে আমাৰ সিদ্ধান্ত আছে গোটেই ৰাতিটো থাকিব লাগিব থানাত গতিকে এইখিনি নিজেই সাৱধান হয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ মই আমাৰ দাস আছে ইয়াতে চেতিয়াকে আদি গোটেইখন লাগি আছে ইয়াতে চেকাৰ আৰু এই ঠাইত নহয় একেবাৰে সেইটো চলি আছে আৰু সমগ্ৰ অসমতে এইবিলাক এতিয়া আজিৰ দিনটো গতিকে মই ভাবোঁ যে অসমৰ আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ MVI দ্বিতীয়
চেকাৰ DC সকলো তেওঁলোকে এইবিলাক জিলাখনত নিজৰ নিজৰ জিলাতে তৎপৰ হৈ আছে আৰু এইকেইদিন আৰু অকণমান কষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু যাতে কোনো প্ৰকাৰণতে আমি যাতে এজনো মানুহৰ প্ৰাণহানি হ'ব নালাগে দুৰ্ঘটনাত আৰু প্ৰায়বিলাক ঘটনাটো মদ খাই ড্ৰাইভ কৰাৰ ফলতে হয় আৰু এতিয়া এইবিলাক কমিছে মই ভাবোঁ আমাৰ এই নতুন বছৰত অহা কাইলৈ 31 পৰহিলৈ 2025 নতুন বৰ্ষত আমি যাতে কোনো বেয়া কথা শুনিবলগীয়া নহয় তাৰ কাৰণে এই তৎপৰতা অৱলম্বন কৰা হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰীয়েও এইটো বহু গুণ আছে যে তেখেতে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰিবৰ কাৰণে সদায় আহ্বান জনাই আছে টিভিৰ যোগে টেলিভিছনৰ যোগেদি মানুহৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে তেখেতে সদায় আহ্বান জনাই আছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত আমাৰ সকলোৱে সহায়